সৌনকে কৈছে, হে সুতমুনি, উত্তৰ যিটো দিবা এনেকুৱা উপায় দিয়া যাতে কলিযুগৰ মানুহে অৱলম্বন কৰিব পাৰে। তাৰ মানে যাৰ আয়ুস কম, বল বুদ্ধি কম, স্মৃতি কম, তেওঁলোকেও যাতে তুমি দিয়া যিটো মাৰ্গ সেইটো যাতে অৱলম্বন কৰিব পাৰে। প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জানা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোকত সৌনকে সুতক কৈছে, মানুহৰ আয়ুস কম, প্ৰায়েনা অল্পায়ুষ, বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। গতিকে ইমানখিনি কম থকাৰ পাছতো কেনেকৈ এজন মানুহে জীৱনটো সফল কৰিব পাৰে তাৰ উপায় দিয়া। আৰু এই 28,000 ঋষি লাপিলোপা নহয়, অজ্ঞ নহয়, আমাৰ দৰে নহয়, অজ্ঞানী নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ, উস্তাদ। তেওঁলোকে কৈছে যে আমাৰ এইটো সমস্যা নাই যে আমি শাস্ত্ৰ পঢ়া নাই, তেনেকুৱা নহয়। মোৰ পাছত যিমান 28,000 ঋষি দেখিছা চব বেদজ্ঞ, উস্তাদ। সমস্যা এটা হৈছে যিটো বৰ্তমানো হৈ আছে। সৌনকে কৈছে শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে, এখন শাস্ত্ৰৰ লগত এখন শাস্ত্ৰৰ মিল নাই। সমস্যাটো তাত। সেইকাৰণে মই কোনো মানুহক নিন্দা নকৰোঁ আৰু সকলোকে কওঁ আপোনালোকেও নিন্দা নকৰিব। যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁলোকে সেইমতে চলি আছে। বুজি পাইছে? যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হাতত নপৰে তেতিয়ালৈকে আচল তত্ত্বটো গম নাপাব। মহাপুৰুষ মাধৱদেৱ তেতিয়ালৈকে শাক্ত আছিল যেতিয়ালৈকে গুৰুজনাক লগ পোৱা নাই। তেওঁ যেতিয়া বন্দুকাৰ পৰা আহি আছিল, বাটত গম পালে মাক অসুস্থ, নৰিয়াত পৰিছে, তে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক ভাল কৰি দিয়া, 2টা পাঠা ছাগলী দিম। ঘোষ আমাৰো কৰে বহুতে, ছোৱালীজনী যাতে পৰীক্ষাত ভাল হয় আৰু বাট চোৰাটো মই বনাই দিম, ল'ৰাটোৱে যাতে চাকৰি পায়, বাওঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দিম। এইবিলাক ঘোষ। কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজন নায়ক সেইজনক আমি ঘোষ দিব বিচাৰোঁ। মাধৱ পুৰুষও দিছিল, 2টা পাঠা ছাগলী দিম, মাক ভাল কৰাই দিয়া। আৰু আহি পেলাই যেতিয়া পালে দেখিছে মাক সুস্থ হ'ল, ভাবিছে দেৱী মায়ে শুনিলে, মোৰ কথা শুনিলে। গতিকে এতিয়া চুক্তি কৰিছে, যেতিয়া এগ্ৰিমেণ্ট যেতিয়া কৰিছে 2টা পাঠা ছাগলী দিব লাগে। আৰু তেওঁৰ ভনী জোঁৱাই যাৰ ওচৰত মাকক থৈ গৈছিল, ৰামদাসক পইচা দিবলৈ ধৰিছে, তুমি লোৱা পাঠা ছাগলী 2টা আনি দিয়া, শাৰদীয় পূজা আহি আছে তাতে অৰ্পণ কৰা হ'ব। ৰামদাসে ইতিমধ্যে গুৰুজনাৰ ওচৰত শৰণ ল'লে, এক শৰণ হৰিনাম ধৰ্মত, য'ত দূৰ দূৰলৈকে বলি বিধানৰ কোনো নিয়ম নাই। ৰামদাসে পাঠা ছাগলী আনি দিয়া নাই, জীৱ হত্যা মহাপাপ, কেনেকৈ আনিব? এৰে ইফাল সিফাল কৰি ঘূৰি আছে। পূজা যেতিয়া ওচৰ চাপিল, মাধৱ পুৰুষৰ এদিন খং উঠিল আৰু খঙত ক'লে যে হোকৰা কুচিয়াৰ পু বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনা ৰামদাসৰো খং উঠিল আৰু খঙত ক'লে যে আমাৰ আগত দেখাও হ'ব বৰ চোট, শংকৰক লগ পাইলে হৈবি লোট সোট। তই মোৰ ওচৰততো বিৰাট খং দেখাইছ, এবাৰ গুৰুজনাক পাই গ'লে তোৰ হাৱা উলিয়াই দিব। মাধৱ শাস্ত্ৰজ্ঞ, বহুত শাস্ত্ৰজ্ঞ, বহুত জানে। তেওঁ ক'লে কোন শংকৰ? ময়োতো শাস্ত্ৰ পঢ়িছোঁ, মোক লৈ ব'ল, মই তোৰ শংকৰৰ লগত তৰ্ক কৰিম। ৰামদাসে ক'লে আজি বেলি গ'ল, আজিতো বাদ দিয়া, কাইলৈ ওলাবা। পিছদিনা লৈ গৈছে। মাধৱ পুৰুষে ভাবি গৈছে যে মই শংকৰক গৈ আগতে সেৱা নকৰোঁ, কাৰণ ময়ো শাস্ত্ৰজ্ঞ, তেওঁ শাস্ত্ৰজ্ঞ, আগতে শাস্ত্ৰত তৰ্ক হ'ব, যদি মই হাৰি যাওঁ তেতিয়া বেলেগ কথা। কিন্তু তেওঁ নিজৰ ওপৰত বিশ্বাস আছে, শাস্ত্ৰজ্ঞ, বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰিছে। কিন্তু যেতিয়া মহাপুৰুষ মাধৱদেৱে যেতিয়া গুৰুজনাক ভাগৱতৰ আসনত বহি থকা দেখা পালে, যিটো তেওঁৰ শাৰীৰিক সৌন্দৰ্য, যিটো পাছত গুৰু ভতিমাত লিখিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, কি সুন্দৰ লিখিছে। দৰশিত সুন্দৰ, দেখিবলৈ ইমান সুন্দৰ, গৌৰ কলেবৰ, শৰীৰটো একদম বগা, যেনেকুৱা দেৱতাৰ শৰীৰৰ দৰে, আৰু লগে লগে সেৱা ল'লে। ওচৰলৈ আহিল গুৰুজনে, ৰামদাসক চিনি পায়, মাধৱ পুৰুষক চিনি পোৱা নাই, ক'লে ৰামদাস এওঁ কোন? আৰু তেতিয়া চিনাকি দিলে, চিনাকিত ওলাল যে তেওঁলোকৰ পৰিয়ালৰে মনোৰমা বাইদেউৰ ল'ৰা। গুৰুজনাই ক'লে আৰে মনোবাই ল'ৰা, মাধৱ আহা আহা, গাত গা লাগিলেও তোমাক চিন নাপালোহেঁতেন, বহা, কিয় আহিলা? ৰামদাসে কৈছে আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে, এওঁ মোক পাঠা ছাগলী আনিবলৈ দিছে, বলি দিব।
আৰু মই কৈছোঁ এইবিলাকৰ কোনো প্ৰয়োজন নাই। গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দিছে, য'ত নামতে সকলো পায়। তেতিয়া তেওঁ ক'লে যে হয়নে, বহা তেতিয়ালৈ মোক কোৱা, মাধৱ পুৰুষে যিমানবিলাক আগম শাস্ত্ৰ পঢ়িছিল চবৰে উদ্ধৃতি দি গৈছে, আৰু গুৰুজনাই এটা এটা শ্লোক ভাগৱতৰ পৰা আনি চব খণ্ডন কৰি গৈ আছে। শেষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14, চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক। ইয়াৰ অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। যদি গছৰ গুৰিত পানী ঢালা তেতিয়া ডাল পাতে এনেই পাব, গুৰিত পানী নিদি যদি ডাল পাতত সিঁচি থাকা তেতিয়া কি লাভ হ'ব? আৰু উদাহৰণ দিছে, ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়। কোনোবা এজন ভোকত থকা মানুহে যদি অন্ন খায়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়, ইন্দ্ৰিয়বিলাকৰ প্ৰীতি সাধিব। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ। ভোকাটোৰ মানুহ এটাই যদি ধুনীয়া ধুনীয়া অলংকাৰ পিন্ধে, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। যেতিয়া গুৰুজনাই অনুবাদ কৰি শুনালে, লগে লগে মাধৱ পুৰুষ দীঘল দি পৰিল। আৰু তেতিয়া শংকৰদেৱে সুধিলে, তুমি এবাৰ সেৱা কৰিছিলা, আকৌ কিয়? তেতিয়া ক'লে যে মই আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা কৰিছিলোঁ, আৰু এতিয়া আপোনাৰ ওচৰত মই শৰণ ল'ব বিচাৰিছোঁ, আধ্যাত্মিক গুৰু হিচাপে আপোনাক স্বীকাৰ কৰিব বিচাৰিছোঁ। কিয়? কাৰণ ইমান দিন মই যি পঢ়িলোঁ, যি শুনিলোঁ, চব মিছা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগৰ পৰম ধৰ্মই নাম। সৌনকে কৈছে যে বিভিন্ন শাস্ত্ৰ আছে, আৰু জানি আপোনালোক আচৰিত হ'ব, যিমানবিলাক সম্প্ৰদায় আছে, হিন্দু, মুছলমান, শিখ, ইছাই, যিমান কওক, বাকীবিলাকৰ ধৰ্মগ্ৰন্থ এখন বা দুখন, কিন্তু আমাৰ অজস্ৰ, কোনো সীমা সংখ্যা নাই। আপুনি মুছলমানলৈ যদি যায় কোৰাণখন পাব, খ্ৰীষ্টিয়ানত যদি যায় বাইবেল পাব। অল্ড টেষ্টামেণ্ট, নিউ টেষ্টামেণ্ট দুটা পাৰ্ট আছে, কিন্তু বাইবেলেই। আপুনি শিখসকললৈ যদি চাই গুৰু গ্ৰন্থ চাহিব পাব, কিন্তু আমাৰ অজস্ৰ গ্ৰন্থ। তাকো ইণ্টাৰেষ্টিং, কাৰো লগত কাৰো মিল নাই। সেইকাৰণে সৌনকে তেতিয়াই 5,500 বছৰ আগত প্ৰশ্ন কৰিছে, ভূৰিনি ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানানাম যেন আত্মা সম্প্ৰসিদ্ধতি। 1:11। হে সুতমুনি, বিভিন্ন শাস্ত্ৰ আছে, বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। কোনোবা শাস্ত্ৰত কৈছে যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা মানুহে পৰম কল্যাণ সাধিব পাৰিব। যিসকলে সেইটো বিশ্বাস কৰিছে এতিয়াও যাগ যজ্ঞ পূজা পাতল কৰি আছে, নিন্দা কৰিবৰ পাত্ৰ নহয়। কোনোবাক ক'লে যে নহয়, এইটোত নোপোৱা তুমি, জপ তপ তীৰ্থ ভ্ৰমণ কৰিব লাগিব, তেতিয়া তেওঁলোক তীৰ্থ ভ্ৰমণ কৰাত লাগিল। কোনোবাই ক'লে এইটোতো নোপোৱা, দান দক্ষিণা কৰা, তেতিয়া দান দক্ষিণাত লাগিছে। কোনোবাই কৈছে এইটোতো নোপোৱা, জপ তপ তীৰ্থ ধ্যান ধাৰণা সমাধি কৰা, তেতিয়া ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ পেলাই জংঘলত পাহাৰৰ ওপৰত গৈ পেলাই তেওঁলোকে ধ্যানত লাগিছে। সৌনকে কৈছে কৰিম কোনটো? ইমানবিলাক মাৰ্ক যে দি দিলা, এতিয়া আমি কোনটো কৰিম? আৰু তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে, হে সৌনক আদি ঋষি সমস্ত, মই তোমালোকক এনেকুৱা কথা শুনাম, যিটো শ্ৰৱণ কৰি পৰীক্ষিতৰ দৰে মহাৰাজা যি শাপগ্ৰস্ত আছিল, 7 দিন 7 ৰাতি শ্ৰৱণ কৰি পৰম গতি লাভ কৰিলে। মই তোমালোকক এনেকুৱা কথা উপায় দিম, যিটো খটাংগ ৰজাই 2 দণ্ডত পৰম গতি লাভ কৰিলে 45 মিনিটত। মই তোমালোকক এনেকুৱা একদম সুগম উপায় দিম। আৰু তেতিয়া সুখদেৱ পৰীক্ষিতৰ মাজত কি কথা বতৰা হৈছিল, ব্ৰহ্মা নাৰদৰ মাজত কি হৈছিল, বিদুৰ মৈত্ৰৰ মাজত কি কথোপকথন হৈছিল, নিমি নৱসিদ্ধৰ মাজত কি হৈছিল, কৃষ্ণ উদ্ধৱৰ মাজত কি হৈছিল, এই সমস্তখিনি সংবাদ সুতমুনিয়ে দাঙি ধৰিছে। আৰু ক'লে যে কলি যুগৰ পৰম ধৰ্ম কি কওঁ শুনা। এয়া ভাগৱতৰ কথা লিখা কৈ আছো। সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষ যে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1:2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, হে সৌনক আদি ঋষি সমস্ত, কলি যুগৰ পৰম ধৰ্ম হৈছে কৃষ্ণত একান্ত ভক্তি। মই কোৱা নাই, সংস্কৃত ভাগৱত প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত লিখা আছে। কলিৰ পৰম ধৰ্ম কৃষ্ণত একান্ত ভক্তি।
কিন্তু চৰ্ত দুটা দিছে লগত। আপোনালোকে ভাবিব পাৰে যে ইমানবিলাক কৃষ্ণ ভক্ত হৈছে তেওঁলোক কিয় আনন্দিত হ'ব পৰা নাই। এই পিছৰ চৰ্ত দুটা, এই দুটা লগত লগাই দিছে। কি? অহেতুকি অপ্ৰতিহত। অহেতুক মানে হেতু থাকিব নালাগে, নিষ্কামভাৱে। এতিয়া আমি নিষ্কামভাৱে কিমানজনে কৃষ্ণক ভজন কৰোঁ? আমিতো চিধাই চকুকেইটা মুদিব পাৰিলে প্ৰভু অমুকত অমুকটো দিয়া, তমুকত তমুকটো দিয়া, অমুকটো হৈ যাওক, তমুক হৈ যাওক, এইবিলাকে গাওঁ। খালি ইটো লাগে, সিটো লাগে, সিটো লাগে। ভগৱানে নিজেই অৰ্জুনক কৈছে, চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতি ন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানীচ ভৰতৰ্ষভ। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। এবিধ আহে বিপদত পৰি, গজেন্দ্ৰৰ দৰে। গজেন্দ্ৰৰ উপাখ্যান শুনিছে চাগে? গজেন্দ্ৰই যেতিয়া পাৱাৰত আছিল, গাদীত যেতিয়া আছিলে, 21খন গাড়ী চলে যেতিয়া, মানে গজেন্দ্ৰৰ আশে পাশে গোটেইবিলাক একদম গছ গজনি বুঢ়া পৰিয়াল পৰিজন চলে। তেতিয়া 21খন গাড়ী যেনেকৈ চলে, তেতিয়া আপুনি লাগিলে এম্বুলেঞ্চ লৈ যাওক, এইবিলাকত কেৰেপ নাই। মই পাৱাৰত আছোঁ এতিয়া মোক বাদ দে খালি। কিন্তু সেই গজেন্দ্ৰই যেতিয়া হ্ৰদত সোমাল, যেতিয়া গ্ৰাহে ধৰিলে, যেতিয়া বহুদিন যুঁজ কৰি আছে, ওলাব পৰা নাই, পাৰত থকা পৰিয়াল পৰিজন আপোনবিলাকে ভাবিছে এতিয়া ইয়াৰ লগত থাকি লাভ কি? যেতিয়ালৈকে দিব পাৰিছিল তেতিয়ালৈকে ঠিক আছিল, এতিয়া এইটো দিব নোৱাৰে, একো ইয়াৰ পৰা লাভ নাই। লাহে লাহে চব পাল্টি মাৰি দিলে। আমাৰো গতি একে। যেতিয়ালৈকে আপুনি সুবিধা পাই থাকিব তেতিয়ালৈকে আপোনাৰ কাৰণে সেইজন বিৰাট। যিদিনাই সুবিধা পোৱা বন্ধ হ'ব তেতিয়াই লাট মাৰি দিয়ে। পাৱাৰ থকালৈকেহে সন্মানটো দিয়ে, তাৰপিছত শেষ। গজেন্দ্ৰ যেতিয়া চব পৰিয়াল পৰিজনে এৰি দিলে, কোনো নাই, চাৰিওফালে চাইছে, কোনো নাই, উপায়ন্তৰ হৈ শেষত কাষতে থকা পদুম পাহি এপাহ সুৰেৰে মেৰিয়াই লৈ ত্ৰাহি হৰি বুলি ভগৱানৰ ওচৰত শৰণ ল'লে। আৰু সেই মাতষাৰতেই প্ৰভু ভগৱন্তই তেওঁক উদ্ধাৰ কৰি লৈ গ'ল। এইটো হৈছে বিপদত ৰাম নাম লোৱা। যেতিয়া কাৰোবাৰ এক্সিডেণ্ট হৈ গ'ল, বেমাৰ হৈ গ'ল, ICUত সোমাই আছে, সেই কৃষ্ণ 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 বচাই দিয়া, এইটো হৈছে বিপদত। বিপদ ভাল হ'ল, লগে লগে ঈশ্বৰক পাহৰিলে। এবিধ হৈছে জিজ্ঞাসু, যাৰ জানিবলৈ ইচ্ছা, মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লে যাম। আপুনি কোন বুলি কোৱাৰ লগে লগে আমি নামটো কওঁ। মোক যদি ক'লে তুমি কোন, মই কওঁ ৰন্তু শইকীয়া। কেতিয়াৰ পৰা ৰন্তু মই? মোৰ মনত আছে যেতিয়া LP স্কুলত মোক নাম ভৰ্তি কৰাবলৈ নিয়ে ডাঙৰজনী বাইদেৱে, বাইদেউক ছাৰে সুধিছিল ইয়াৰ নামটো কি ৰাখোঁ, বাইদেৱে কৈছিল ৰন্তু শইকীয়া বুলি ৰাখোঁ। আৰু তেতিয়া ৰন্তু বুলি লিখিলে। তাৰ আগতে মই কোন? যেতিয়া ল'ৰা বা ছোৱালী জন্ম হয় তেতিয়া প্ৰথম প্ৰশ্ন এটা আহে যে ডাক্তৰকে সোধে যে কি, ল'ৰা নে ছোৱালী? যদি ল'ৰা হৈছে ল'ৰাৰ নাম দিব, ছোৱালী হ'লে ছোৱালীৰ নাম দিব। তাৰমানে আহোঁতে কি লৈ আহিছে, কি, তেতিয়া সেইজন কোন? মই ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লে যাম, মই কোন, এইবিলাক জানিবলগীয়া কথা। আমি এইবিলাক গমেই নাপাওঁ আচলতে কি। এই সমস্তবিলাক বস্তু আমি জানিবলগীয়া। জিজ্ঞাসু, যাৰ ইচ্ছা আছে, সেইসকলেও কৃষ্ণৰ ওচৰত শৰণ লয়, কাৰণ সৰ্বজ্ঞ এজনেই আছে, সেইজন হৈছে কৃষ্ণ। আমিবিলাক হয়তো অজ্ঞ নহ'লে অল্পজ্ঞ। সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। মায়া মানে অজ্ঞান, মায়া মানে অন্ধকাৰ। গতিকে অজ্ঞানত শুই আছে মানে ব্ৰহ্মাও সাৰি যাব পৰা নাই। গতিকে বাকী দেৱ দেৱতাটো বাদেই দিলোঁ, সেইবিলাকে আমাক জ্ঞান দিব নোৱাৰে। গতিকে যোনে কিবা পাব বিচাৰিছে সেইজনো কৃষ্ণৰ চৰণত যাব লাগিব, সৰ্বজ্ঞ এজনেই। তৃতীয় হৈছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে। ধ্ৰুৱ চৰিত্ৰ কেতিয়াবা পঢ়িব, বৰ সুন্দৰ। ধ্ৰুৱ চৰিত্ৰটোত জানিবলগীয়া বহুত কথা আছে। আৰু দ্বিতীয়টো প্ৰহ্লাদ চৰিত্ৰ, এইবিলাক আমি বহুত শুনিব লাগে। অৰ্থাৰ্থী, টকা পইচা ইচ্ছা কৰি, অৰ্থ লৈ পেলাই যিকোনো এটা কিবা কামনা বাসনা লৈ কিছুমান যায়, কৃষ্ণক আৰাধনা কৰে, কিন্তু বেকত কি থাকে, প্ৰভু কৃপা কৰিবা যাতে মই এইটো পাওঁ, সেইটো পাওঁ, অমুক পাওঁ, তমুক পাওঁ, এইবিলাক। আৰু এজন আছে জ্ঞানী, নাৰদৰ দৰে, চাৰি সিদ্ধৰ দৰে, যিবিলাকে গম পালে যে মই মানুহৰ জীৱন লৈছোঁ যেতিয়া কৃষ্ণক আৰাধনা কৰাৰ বাহিৰে মোৰ গতি নাই। শাস্ত্ৰৰ মূল যিটো বাণী সেইটোৱে হৈছে কৃষ্ণ ভক্তি। গতিকে চব বাদ দি হ'লেও মই কৃষ্ণক কেতিয়াও এৰিব নোৱাৰোঁ। জানি পেলাই জানিয়া লৈলো শৰণ, জ্ঞানীসকল।
এই চাৰি ধৰণৰ মানুহ কৃষ্ণৰ ওচৰত আহে। ইয়াত সুতমুনিয়ে কৈছে শৌনকক, হে শৌনক, কলিযুগৰ পৰম ধৰ্ম হৈছে কৃষ্ণত একান্ত ভক্তি, কিন্তু তাত চৰ্ত প্ৰথমটো হৈছে অহেতুকী, হেতু থাকিব নালাগে, নিষ্কামভাৱে। আৰু দ্বিতীয়টো হৈছে নিৰন্তৰভাৱে, অপ্ৰতিহত, অন্তৰবিহীন। ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ মই অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য সংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। অৰ্জুন যিহেতুকে ক্ষত্ৰিয়, গতিকে যুদ্ধ কৰাৰ কথা কৈছে। আমাৰবিলাকক কৈছে তহঁতে নিজৰ নিজৰ কৰ্তব্য কৰ। কৰ্তব্য কৰাৰ আগত নিজক প্ৰশ্ন কৰিব, মই এতিয়া কোন বা কি। এইটো বৰ ডাঙৰ কথা। আপোনাৰ কৰ্তব্য বিভিন্ন সময়ত সলনি হৈ থাকে। এজন যদি কৰ্মচাৰী, ধৰি ল'লো শিক্ষক, যেতিয়া বিদ্যালয়ত থাকে তেতিয়া তেওঁৰ কৰ্তব্য হৈছে শিক্ষা দান কৰা। সেইজন শিক্ষকে যেতিয়া ঘৰলৈ আহে, তেওঁ কাৰোবাৰ পত্নী, কাৰোবাৰ স্বামী, কাৰোবাৰ পিতৃ, কাৰোবাৰ মাতৃ, তেতিয়া সন্তানৰ প্ৰতি, পতি পত্নীৰ প্ৰতি তেওঁৰ কৰ্তব্য বেলেগ হৈ পৰে। সেইজনে এখন সমাজৰ এজন ব্যক্তি, সমাজখনৰ প্ৰতি তেওঁৰ কৰ্তব্য বেলেগ হৈ যায়। সেইজনে এখন দেশৰ নাগৰিক, দেশখনৰ প্ৰতি তেওঁৰ কৰ্তব্য বেলেগ হৈ যায়। আপুনি কোনটো মুহূৰ্তত কি হৈ আছে, এই মুহূৰ্তত আপোনাৰ কৰ্তব্য কি, এই বস্তুটো মাইনুটলি বুজি ল'ব লাগে। যোনে বুজি ল'লে ই জীৱনত কেতিয়াও বিফল হ'ব নোৱাৰে, অসম্ভৱ। যদি এই মুহূৰ্তত আপোনাক সোধে যে আপোনালোক এই মুহূৰ্তত কি, এতিয়া কৰ্তব্য কি, এই মুহূৰ্তত আপোনালোক একোজন শ্ৰোতা। বুজি পাইছেনে? কাৰণ আপোনালোকৰ উদ্দেশ্য কি আছিল? ভাগৱত শুনিম মানে আপোনালোক শ্ৰোতা হৈ আহিছে। কায়িকভাৱে ইয়াত বহি থাকি শ্ৰোতা হিচাপে বহি থাকি যদি আপোনালোকে বেলেগ কথা চিন্তা কৰি আছে, গ্ৰাম্য কথা পাতি আছে, তেতিয়াহ'লে নিজৰ কৰ্তব্য কৰা নাই। চিধা কথা। যিটো সময়ত আপুনি সেইটো সময়ত সেইটো কৰ্তব্য কৰি যাব যদি পাৰিছে। ছাত্ৰ ছাত্ৰীৰ প্ৰধান কৰ্তব্য হৈছে তেওঁলোকে অধ্যয়ন কৰা। যদি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন নকৰি পেলাই বেলেগ কিবা মোবাইল চাইছে, গেম খেলিছে, কিবা কৰিছে, তাৰ মানে নিজৰ কৰ্তব্যটো কৰা নাই। আমি সময়ত আমাৰ কৰ্তব্য যদি কৰি যাওঁ, তেতিয়াহ'লে তাৰ ফলটো আমি ভাল পাম, ইয়াত কোনো সন্দেহ নাই। বুজি পাইছেনে? ইয়াত এতিয়া এটা কৈছে অপ্ৰতিহত, মানে নিৰন্তৰভাৱে কৃষ্ণৰ নাম ল'বলৈ কৈছে। অৰ্জুনকো সেইকাৰণে কৈছে প্ৰতি মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰি যা। কৰ্তব্যত সৰু ডাঙৰ নাই। নিয়তম কুৰু কৰ্ম তম কৰ্ম জয় হিয় কৰ্মন শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ কৰ্মনি। 3য় অধ্যায় 8 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, তোৰ যিটো কৰ্তব্য কৰ্ম সেইটো তই নিজে কৰ, লাগিলে বেলেগৰ দৃষ্টিত সি সৰু হওক। কোনোবা এজন মানুহে বেপাৰ কৰিছে, শাক চব্জি বেচি পেলাই পৰিয়াল চলাইছে। কোনোবাই ক'ব পাৰে যে ই সাধাৰণ এটা বেপাৰী মানুহ, শাক পাচলি ব্যৱহাৰ কৰে। কওক, আপোনাৰ তাত চিন্তা কৰিবলগীয়া একো নাই। আপুনি মানুহৰ মুখত খোপা দিব নোৱাৰে। মানুহক কিছুমান সমালোচনা কৰিবৰ কাৰণে আহিছে। আৰু শাস্ত্ৰতটো ইয়ালৈকে কৈছে বিদ্যা বিবাদায়ম। বিদ্যা তেওঁলোকে লয় কেৱল বিবাদৰ কাৰণে, কেৱল সমালোচনা কৰিবৰ কাৰণে, বেয়াটো তাকো। সেইবিলাক চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি আপোনাৰ কৰ্তব্য কৰি যাওক, কেৱল কৃষ্ণত একান্ত মনে ভক্তি ৰাখক, স্মৰণ ৰাখক। আপুনি সুফল পাব তাৰ পৰা। আপোনাৰ কাম যেনেকুৱাই বেলেগৰ চকুত সৰু নহওক কিয়। সেইকাৰণে প্ৰতিটো মুহূৰ্তত ভগৱানৰ নাম স্মৰণত ৰাখি নিজৰ নিজৰ কৰ্তব্য কৰি যাবলৈ কৈছে। কৃষ্ণত একান্ত ভক্তি কলিৰ পৰম ধৰ্ম। আৰু তাৰ পাছত আহি আমি এতিয়া পদলৈ সোমাওঁ। একাদশ স্কন্ধ ভাৱ সমস্ত বৰ সুন্দৰ কণ্ঠৰে পাঠ কৰি আছে। এতিয়া চলিছে ব্ৰহ্মাদী দেৱতাসৱৰ কৃষ্ণ স্তুতি। একাদশ স্কন্ধৰ কথাখিনি থুলমূলকৈ বুজিয়ে লওক ইয়াৰ পাতনিটো। ভগৱান কৃষ্ণ কেতিয়া অৱতাৰ ধাৰণ কৰে? গীতাত কৈছে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। 4ৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ উত্থান হয়, সাধু সন্ত মহন্তৰ ওপৰত যেতিয়া দুষ্কৃতিকাৰীৰ অত্যাচাৰ বাঢ়ি যায়, তেতিয়া মই অৱতাৰ ধাৰণ কৰোঁ। তেতিয়া মই অৱতাৰ লওঁ। চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ
সাধু সমস্ত ধৰ্ম ৰক্ষা হৈবে নাশিবে দুষ্ট দুৰ্জন। তিনিটা মূল কাৰণত ভগৱান পৃথিৱীলৈ আহে। পৰিত্ৰাণায় সাধুনাম, ভকতসকলক ৰক্ষা কৰিবৰ কাৰণে। বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবৰ কাৰণে। ধৰ্ম সংস্থাপনাৰ্থায়, ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে। এই তিনিটা মূল কাৰণ। চতুৰ্থ এটা কাৰণ আছে, জন্ম কৰ্ম চমে দিব্যম এবং যো ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেখা পুনৰ্জন্ম নেতি মাম এতি পাণ্ডৱ। চতুৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে মোৰ জন্ম কৰ্মবিলাক চব দিব্য, সেইকাৰণে মোৰ লীলাবিলাক যদি কোনোবাই একান্তভাৱে শ্ৰৱণ কৰে তেতিয়াহ'লে শৰীৰ ত্যাগ কৰাৰ পাছত তেওঁলোক পুনৰবাৰ আহিব নালাগে, মুক্তি পাব। বুজি পাইছেনে? সেইকাৰণে এজন মানুহৰ মৃত্যু হ'লে তৃতীয় দিনা তিলানী বুলি যে কয়, ইয়াতো আপোনালোকৰ তেনেকৈ কয় চাগে, তিলানী কয় নহয়? তিলনী দিনৰ পৰা দশম দিনলৈকে, দহালৈকে ৰাতিপুৱা গধূলি প্ৰাথমিক বা গাঁওখনৰ সুবিধা অনুযায়ী, ভকতৰ অনুযায়ী নিয়মিতভাৱে সেই মৃতকৰ ঘৰত ভাগৱত শ্ৰৱণ কৰাই শুনায়। বুজি পাইছে? কিয় সেই 7 দিন শুনাই দিয়ে? যদি কিবা কাৰণত আত্মাটোৱে যিটো মৃত্যু হ'ল, কোৱা যায় যে 240 ঘণ্টা মানে 10 দিনলৈকে আত্মাটো তাতে থাকে বুলি। এই 10 দিন সময়ত তাৰ এই 7টা দিন যদি শ্ৰৱণ কৰে তেতিয়া তেওঁ বৈকুণ্ঠলৈ গতি কৰে, য'ৰ পৰা পুনৰ ঘূৰি আহিব নালাগে। আৰু যোনে এইটো বিশ্বাস কৰে তেওঁলোকে সেইকাৰণে মৃত্যুৰ পাছত গৈ বাৰ্ষিকবিলাক নাপাতে। তেওঁলোকে ভাবে যে আমি আমাৰ নিজৰ যোনে আছিলে তেওঁক বৈকুণ্ঠলৈ পঠিয়াই দিলোঁ আৰু তেওঁ নাহে। আৰু শ্ৰাদ্ধৰ বিষয়টোতো এনেকুৱা কথা, পিছত পতাটো যদি জীৱন্ত অৱস্থাত আপুনি শ্ৰদ্ধা নকৰে পিছত পাতি থাকি লাভ নাই। আমালে বহুতে ফোন কৰে বৃদ্ধ বয়সৰ। মাজতে গুৱাহাটীৰ পৰা এগৰাকী বৃদ্ধাই ফোন কৰিছে, তেওঁ কিবা শৰ্মা, অদিতি নে কি কৈছিল নামটো পাহৰিলোঁ, বুঢ়ী মানুহ এগৰাকী। প্ৰথমতে আমাৰ কথা ক'লে বহুতখিনি কৈ কান্দিলে বহুত, আৰু কান্দি পেলাই কৈছে যে মই এনেকৈ আছোঁ, মোৰ ঘৰ ইয়াতে, কেতিয়াবা আহিব, লগ পাম, আপুনি আমাৰ ঘৰলৈ আহিবনে? বোলো কেলৈ নাহিম বাৰু, আহিম, মই চবলৈকে যাওঁ, মই বৰ অকলশৰীয়া বুজিছে, এনেকৈ ক'লে। কিয়? ল'ৰা ছোৱালী? কৈছে নাই, ল'ৰাটো অমুকত থাকে, ছোৱালীও বিয়া দিলোঁ, এতিয়া ঘৰত অকলে, এওঁ মোক এৰি থৈ গুচি গ'ল, মানে মৃত্যু হ'ল। প্ৰকাণ্ড এটা ঘৰত এগৰাকী বুঢ়ী মানুহ যেতিয়া অকলে থাকিবলগীয়া হ'ব, তেতিয়া আপোনালোকে অনুভৱ কৰক কেনেকুৱা কষ্ট পায়। এতিয়া বৰ্তমান সময়ত যিটো অতি আটাইতকৈ বৰ এটা শোচনীয় অৱস্থা আহিছে, এইটো হৈছে নিসংগতা। বৃদ্ধ অৱস্থাত নিসংগ হৈছে মানুহ। ইয়াৰ পৰা বাচিবৰ এটাই উপায় আছে, ভকতৰ সংগ লওক। সন্ধিয়া সন্ধিয়া য'তে পাইছে 2জন 3জন যিয়ে পন্থত আছে আপুনি কেৱল শ্ৰৱণ কৰক, 2-3জন ভকত লগ হওক, কৃষ্ণৰ কথা পাতক, চব দুখ সুখ পাতলিব। নহ'লে ভাবি 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 এনেকুৱা ডিপ্ৰেশ্যনত যাব, মানসিক ৰোগ হৈ যাব, আৰু শাৰীৰিক বেমাৰ তেতিয়া হৈ যাব, সাৰিব নোৱাৰে কোনো। গম পাইছেনে? অতি মাৰাত্মক দিন আহি আছে, অতি ভয়াৱহ। ভগৱান কৃষ্ণই অৱতাৰ ল'লে দাপৰত। কিহৰ কাৰণে? আপোনালোকে জানে, ৰাসবিলাকত হয়তো চাইছে, বসুমতীৰ ওপৰত, পৃথিৱীৰ ওপৰত দুষ্ট প্ৰকৃতিৰ লোকৰ ভাৰটো বাঢ়ি গ'ল। আৰু তেতিয়া বসুমতীয়ে গৈ ব্ৰহ্মাক অনুৰোধ কৰিলে। ব্ৰহ্মাই আন আন দেৱতাসকলৰ লগত ক্ষীৰোদ নদীৰ পাৰত গৈ পেলাই ভগৱানক, নাৰায়ণক স্তুতি কৰিলে। নাৰায়ণে ব্ৰহ্মাক হৃদয়ত থাকি পেলাই আদেশ দিলে, আৰু ব্ৰহ্মাই বাকীখিনি দেৱতাক ক'লে যে তোমালোক গৈ গোকুলত জন্ম লোৱা, মথুৰাত জন্ম লোৱা। প্ৰভু ভগৱন্ত নিজে এবাৰ অৱতাৰ ল'ব কৃষ্ণৰূপে। আহিছিলে কিয়? ভূমি ভাৰ হৰণ কৰিবৰ কাৰণে। দশমৰ আদিৰ পৰা বিভিন্ন লীলা কৰি তেওঁ বিভিন্ন যিমানবিলাক অত্যাচাৰী দুৰাচাৰী আছিল পৃথিৱীৰ ভাৰ হৰণ কৰিলে। জৰাসন্ধ ৰজাৰ সৈন্য 18 অক্ষৌহিণী কৰি 17 বাৰ নিধন কৰিছে। এক অক্ষৌহিণীত থাকে 2,18,700 সেনা, এক অক্ষৌহিণীত। তেনেকুৱাকৈ 18 অক্ষৌহিণী কৰি 17 বাৰ জৰাসন্ধৰ লগত অহা সেনাক বধ কৰি জৰাসন্ধক মোকলাই দিয়ে, আকৌ আনকে যা। কুৰুক্ষেত্ৰৰ যুদ্ধতো 18 অক্ষৌহিণী সেনা মাৰিছে।
11 জন মাত্ৰ বাচিছে। আৰু শেষত যদুকুলো ধ্বংস কৰাৰ প্লান কৰিছে। সেই সময়ত ব্ৰহ্মা আদি দেৱতাসকল আহিছে। এতিয়া আহি পেলাই এটা কথাই ক'ব বিচাৰিছে যে মানে তুমি যিটো কাৰণত বৈকুণ্ঠৰ পৰা আহিছিলা তোমাৰ ডিউটি শেষ হ'ল, গতিকে তুমি এতিয়া আকৌ পুনৰ ব'লা আমাৰ তালৈ। ইয়াত তোমাৰ পৃথিৱীৰ ডিউটি শেষ, গতিকে ব'লা। এই কথাখিনিকে ইয়াত স্তুতি কৰি কৈছে বা সমস্তই পাঠ কৰিছে। মাজে মাজে মই আপোনালোকক দুই এটা কৈ যাম। ইয়াত কৈছে, সৃষ্টি স্থিতি জগতৰ কৰিয়া আপোনে, নোচোৱে তথাপি তাৰ একো দোষ গুণে, এতেকে জগতে চিন্তে তোমাৰ চৰণ, প্ৰণামো পৰম মহেশ্বৰ নাৰায়ণ। ব্ৰহ্মা শিৱ আদি দেৱতাসকলে ভগৱান কৃষ্ণক স্তুতি কৰিছে আৰু কৈছে, সৃষ্টি স্থিতি প্ৰলয়ৰ তুমিয়েই কাৰণ। সৃষ্টি স্থিতি আৰু প্ৰলয়, যোনে সৃজন কৰিছে, যোনে সংহাৰ কৰিছে, যোনে পালন কৰিছে, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু নাৰায়ণ, হেতু সেইজনেই হৈছে ভগৱান নাৰায়ণ, যিজনেই হৈছে ভগৱান কৃষ্ণ। গতিকে কৈছে তুমি কৰা, আৰু তোমাৰ দ্বাৰাই এই গোটেই জগত যদিও সৃষ্টি হৈছে, কিন্তু তাৰ দোষ গুণে তোমাক চুব নোৱাৰে। তাৰ পাছত কৈছে, এতেকে জগতে চিন্তে তোমাৰ চৰণ, প্ৰণামো পৰম মহেশ্বৰ নাৰায়ণ। সেইকাৰণে গোটেই জগতে তোমাৰ চৰণ চিন্তা কৰে। আপুনি মই হয়তো ক'ব পাৰোঁ যে ভাগৱততো কৈছে, গোটেই জগতে কৈছে, কিন্তু আমাৰ মাজতো বহুত আছে আমিতো কৃষ্ণক আৰাধ্য বুলি নাভাবোঁ। সনাতন ধৰ্মত 5টা থাল আছে। যিবিলাকে সূৰ্যক মানে তেওঁলোকক সৌৰপন্থী বুলি কয়। বিহাৰত আছে যে ছট পূজা কৰে। এছামে গণেশক মানে তেওঁলোকক গাণপত্য বুলি কয়, চাউথত পাব, মহাৰাষ্ট্ৰৰ ফালে। এছামে শক্তি পূজা কৰে, তেওঁলোকক শাক্তপন্থী বুলি কয়। কি ক'লো? প্ৰথম ক'লো সৌৰ। এছামে শিৱক মানে তেওঁলোকক শৈৱ বুলি কয়, শৈৱপন্থী। আৰু যিসকলে বিষ্ণুক ভগৱান হিচাপে মানে তেওঁলোকক বৈষ্ণৱ বুলি কয়। এই 5টা থাল আছে। এতিয়া ইয়াততো কৈছে গোটেই জগতে তোমাকে মানে, কৃষ্ণক কৈছে, আমি কোৱা নহয়, ব্ৰহ্মা মহেশ্বৰ দেৱতাসকলে কৈছে। কিয় ক'লে কথাটো? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, সমস্তৰে প্ৰিয় সুহৃদয় আত্মা, জগতৰে পিতা মাতা, হেন জানি আন বিষয় এৰিয়া, হৃদয়ে হৰিক চিন্তা। কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ হৈছে কৃষ্ণ। সুন্দৰ কৃষ্ণ, বৰ সুন্দৰ। হয়। চাওক, মূল কথাটো এনেকুৱা, মাজতে মোক কাৰ্বি আংলঙত এটা জেগাত নিমন্ত্ৰণ দিছিল। আমি তালৈ গ'লোঁ, গৈ অনুষ্ঠান এভাগ হ'ল। তাত যিজন নামঘৰীয়া আছিলে, বয়সস্থ মানুহ এজন, তেওঁ অসুচিতাৰ কাৰণে নামঘৰলৈ আহিব পৰা নাছিল, পৰিয়ালত কোনোবা ঢুকালে। তেওঁ আমাক যিখন ঘৰত থাকিবলৈ দিছিল, তাত সন্ধিয়া আমাক লগ কৰিব গৈছে। আৰু লগ কৰিবলৈ যোৱাৰ পাছত তেওঁ আপোনাৰ দৰে কথা পাতিছিল, মৃতকৰ কাম কিমান দিনত কৰে সেইটোৰ ওপৰত। আমি ক'লোঁ, আপোনালোকে কিমান দিনত কৰেনো? তেওঁলোকে ক'লে 17 দিনত কৰে। তেওঁ কৈছে আমাক মৃতকৰ পিছত 17 দিনত তেওঁলোকে কাম কৰে। মই বোলো, মই এইটো শুনা নাই 17 দিন। মই 11-12 দিনটো বাৰু শুনিছোঁ, 10 দিনত দহা কৰে, 11 দিনত কাজ কৰে, তাৰপিছত তৈলস্পৰ্শ কৰে, আৰু নহ'লে মাহত কৰে, কোনোবাই এমাহত কৰে, মাহেকীয়া। কিন্তু 17 দিনটো মই শুনা নাই। এইটো আপোনালোকে কেনেকৈ কৰিছে আগতে মোক বুজাওক। তেওঁলোকে ক'লে যে বহুত যুৱক বহি আছিলে তাত। তেতিয়া ক'লে যে আমাৰো এমাহত আছিলে। তেওঁলোক কোনোবা এখন সত্ৰৰ অধীনত চলি আছে মাজুলীৰ। তেতিয়া ক'লে যে আমিও এমাহত চলি আছিলোঁ,
কিন্তু আমাৰ এমাহ থাকিবৰ কাৰণে কিছুমান সমস্যাই দেখা দিলে সমস্যাবিলাক কেনেকুৱা আছিল কোনোবা ল'ৰা ছোৱালীক কৰ্মৰত চাকৰিত আছে কোনোবা বাহিৰত আছে এমাহ মাক বাপেক বা পৰিয়ালৰ কোনোবাৰ কাৰণে তেওঁ চুৱা খাটিবলগীয়া হ'লে ইমান দিনৰ ছুটিটো পাবলৈ দিগদাৰ পায় তেওঁলোকে মোক কোৱা কথা গতিকে পদাধিকাৰ বা পাহতে কি সত্ৰাধিকাৰ বা পাহতে তেওঁলোকে সুধিলে বাপ এইটো অকমান কমাই দিব নোৱাৰিনে তেতিয়া তেওঁলোকে সত্ৰাধিকাৰ জনাই কৈ গ'ল যে আপোনালোকে 17 দিনত কৰিব আমি ক'লো যে সত্ৰাধিকাৰ বাপসকলৰ পৰিয়ালত যদি কোনোবা মৃত্যু হয় তেওঁলোকে কিমান দিনত কৰে তেওঁলোকে ক'লে যে আমাক যে তেওঁলোকেতো 10 দিনত দহা কৰে 11 দিনত কাজ কৰে আৰু 12 দিনৰ দিনা তেওঁলোকে ভোজ কৰে তৈল স্পৰ্শ কৰে তে মই ক'লো যদি তেওঁলোক যদি 10 দিনত দহা কৰি 11 দিনত যদি শুদ্ধ হ'ব পাৰে তে আপোনালোকনো কিয় নোৱাৰে কাৰণ গুৰুজনাই কীৰ্তনত কৈছে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত চোৰত যেন দৃষ্টি একতুল নিচত সাধুত যাৰ ভৈল এক জ্ঞান তাহাকেহে পণ্ডিত বুলিয়ে সৰ্বজান তে যুৱকখিনিয়ে ক'লে তেতিয়াহ'লে আমি এবাৰ আহিলে সুধিম তেওঁলোকে যদি 11 দিনত পাৰে আমি কিয় নোৱাৰো এজন মানুহৰ চাওক মৃত্যুটো এনেকুৱা এটা বস্তু ভগৱান কৃষ্ণই গীতাত কৈছে জন্ম আৰু মৃত্যু এই দুটা নেচাৰ আমি যেতিয়া জন্ম লওঁ তেতিয়া মৃত্যুটো নিশ্চিত কোনোবা এজন জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন জন্ম ল'লে মৃত্যুটো নিশ্চিত জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ মৃত্যু হলে পুনৰ জন্ম হ'ব যদি মুক্তি নাপায় পুনৰ জন্ম হ'ব গতিকে এটোক লৈ শোক কৰাৰ কোনো প্ৰয়োজন নাই আৰু যিটো শৰীৰ আত্মাই এৰি থৈ যায় এই শৰীৰটোৰ শেষ অৱস্থাত তিনটাই বিষ্ঠা পলু চায় কোনো সম্প্ৰদায়ত মৃতকৰ শৰীৰটো কাটি কুটি জীৱ জন্তুক খুৱাই দিয়ে মৃতকৰ শৰীৰ হাত ভৰি কাটি অংগ প্ৰত্যংগবিলাক চৰাই চিৰিকটি কেনেকৈ খুৱাই থাকে বুজি পাইছেনে তেতিয়া সেইবিলাক জীৱ জন্তুৱে মৃতকৰ শৰীৰটো খাই পেলাই বিষ্ঠা কৰি উলিয়াই দিয়ে গতিকে এটা অৱস্থা বিষ্ঠা বুলি কৈছে কিছুমানৰ ধৰ্মত আছে সম্প্ৰদায়ত এইটো নিয়ম আছে যে পুতি থয় তা পুতি থলে পলু হয় আৰু আমাৰ কিছুমান আছো আমি জ্বলাই দিলে ছাই হয় গতিকে শৰীৰটোৰ তিনটাই অৱস্থা এই তিনটা হৈছে বিষ্ঠা পলু আৰু ছাই এতিয়া আইগৰাকীয়ে সুধিছে ভাগৱত শুনাৰ পাছত আত্মাটোৱে পৰম গতি পায় নে নাই মই মোৰ কথা কেতিয়াও নকওঁ পদ্ম পুৰাণৰ ভাগৱত মহাত্ম্যত ব্যাসদেৱে লিখিছে এটা কাহিনী আছে তাত মই সিম্পলি কৈ যাওঁ গোকৰ্ণ আৰু ধুন্দুকাৰী এজন বিপ্ৰ আছিল তেওঁৰ সন্তান হোৱা নাছিল বহুদিন নোহাৰ পাছত এদিন তেওঁ মনত সংকল্প ল'লে যে মোৰ সন্তানেই নাই গতিকে মই মৰি থকাই ভাল এই বুলি নদী এখনৰ পাৰত জাপ দিবৰ কাৰণে গ'ল আৰু তাৰ ওচৰত বহি চিন্তা কৰি থাকোঁতে সেইফালে এজন সন্যাসী আহিল আৰু তেওঁক চিন্তামগ্ন দেখি পেলাই ক'লে যে তুমি কি চিন্তা কৰি আছা বোলে মোৰ বহুত দুখ কিয় মোৰ সন্তান নাই সন্তান নহ'লে তেনেকুৱা হ'ব মোক পিণ্ড দিয়াৰ মানুহ নাই ব্ৰাহ্মণ কাৰ গোটেইখিনি গাইছে আৰু কৈছে কিন্তু তেনেকুৱাটো নহয় সন্তান হ'লেতো মানুহ সুখী হ'ব নোৱাৰে সন্তানটো উগ্ৰসেনৰো আছিল কংসৰ কাৰণে উগ্ৰসেনে সুখ পাইছিল নে দুখ পাইছিল বুজি পাইছে নাই সন্তান থাকিলে নহ'ব শাহজাহানৰ পুত্ৰ আছিল ঔৰংজেবে বন্দী কৰি থৈছিল বাপেকক মাত্ৰ যিটো কাৰাগাৰত বন্দী কৰি ৰাখিছে তাত ফুটা এটা ৰাখিছে যিটোৰ দ্বাৰা শাহজাহানে নিজে সজা তাজমহলটো চাই থাকিব পাৰে বুজি পাইছেনে কিন্তু বন্দী কৰি ৰাখিছে কিছুমান ল'ৰা ছোৱালী ড্ৰাগছত এডিক্ট হৈ পেলাই এতিয়া অপকৰ্মত লিপ্ত হৈছে তাৰ কাৰণে মাক বাপেকে সমাজত নাক মুখ উলিয়াব নোৱাৰা হৈছে কান্দি কান্দি ভাত খাবলগীয়া হৈছে নাই তে ল'ৰা হ'লেই হ'বনে বিপ্ৰ বহুত বুজালে বিপ্ৰক তেওঁ কৈছে মই সেইবিলাক নাজানো মুঠতে মোক সন্তান এটা লাগে নহ'লে মই জাপ দিবলৈ আহিছোঁ তে যেতিয়া ইমানকৈ নামানিলে তেতিয়া তেওঁৰ হাতত এটা
তাই কথা পাতি থাকোঁতে ওপৰৰ পৰা এটা ফল সৰি পৰিল আৰু ফলটো তেওঁৰ হাতত দি ক'লে যে এইটো তোমাৰ পত্নীগৰাকীক খুৱাই দিবা, সন্তান এটা হ'ব। আৰু বিপ্ৰজন আনন্দ মনে গৈ পেলাই ঘৈণীয়েকজনীক দিলেগৈ ধুন্দলি নামটো। ধুন্দলি মানে এইবিলাক প্ৰাকৃতিক কিছুমান প্ৰতীকীকাৰক কাহিনী। ধুন্দলি মানে যাৰ সিদ্ধান্তটো চূড়ান্ত নহয়, যি দ্বন্দ্বত ভুগি থাকে, কি কৰিম কি নকৰিম, এইটো কৰিম নে এইটো কৰিম নে, এনেকুৱা ধুন্দলি। বুজি পাইছেনে? মানে ক্লিয়াৰ ভিজন যাৰ নাই। ধুন্দলিক গৈ পেলাই ফলটো দিলে যে আপুনি এইটো খাওক, এইটো তুমি খোৱা আৰু তোমাৰ এটা আমাৰ সন্তান হ'ব। ফলটো দি পেলাই বিপ্ৰজন আহি গ'ল আঁতৰি। এতিয়া ধুন্দলিয়ে নিজৰ দিমাগ লগাইছে, মই যদি ফলটো খাই দিওঁ, মই যদি গৰ্ভৱতী হওঁ, মোৰ দেখোন চেহেৰাটোৱে বেয়া হৈ যাব। আৰু সেই সময়ত যদি ক'ৰবাত ঘৰত জুই লাগে, কিবা হয়, মই দৌৰিব নোৱাৰিম। গৰ্ভ ইমান দিন থাকিব লাগিব, 10 মাহ 10 দিন, মই এনেকুৱা কাম কৰিব নোৱাৰোঁ। তেনেকুৱাতে তেওঁৰ মুহ বুলি বেহেন মানে ভনীয়েক এজনী আহিল। আৰু আহি পাওঁতেতো জানেই নহয়, উপদেশ যাকে তাকে বিচাৰে, উপদেশ দিয়া মানুহৰ ক'ত কমি আছে। ক'লে যে কি হ'ল বাইদেউ তোৰ? কৈছে এই মানুহটোৱে মানে এইটো আনি দিছে, এইটো খালে বোলে গৰ্ভৱতী হ'ব। এতিয়া মোৰ চিন্তা লাগিছে, মোৰ দেখোন সৌন্দৰ্যটোৱে নাশ হৈ যাব। তাই ক'লে একদম খবৰদাৰ, নাখাবা। 6টাকে সন্তান জন্ম দি মই পাইছোঁ, আৰু এতিয়াও চোৱা তুমি, মোৰ গৰ্ভ ধাৰণ হৈছে। তুমি এটা কাম কৰা, এইটো পেলাই দিয়া। মই তোমাক মোৰ সন্তানটো জন্ম হোৱাৰ লগে লগে দি দিম মনে মনে, আৰু তুমি ক'বা যে এইটো তোমাৰ সন্তান বুলি। মই ঘৰত কৈ দিম এইটো কিবা হ'ল, হৈয়ে মৰিল বুলি, মিলাম আৰু। দুইজনী বায়েক ভনীয়েকে কথোপকথন পাতিলে। আৰু বিপ্ৰজন আনন্দিত হ'ল। কিছুদিনৰ কাৰণে তেওঁ তীৰ্থ ভ্ৰমণত ঈশ্বৰ চিন্তা কৰিবৰ কাৰণে আঁতৰিলে। ইফালে পত্নীগৰাকীয়ে ফলটো লৈ গৈ ঘৰত থকা বাজি গাই এজনী আছিল, এই বাজি গাইজনীক খুৱাই দিলে। কিছুদিনৰ পিছত বাজি গাইজনী গৰ্ভৱতী হ'ল। আৰু ইফালে সেই ভনীয়েকৰ এটা সন্তান হ'ল। এই সন্তানটো মনে মনে আহি পেলাই এওঁক দি দিলে। আৰু ঘৰত তেওঁ ক'লে যে মোৰ সন্তান নহ'ল, এইটো মৃতক এটা জন্ম হ'ল, গতিকে পেলাই দিলোঁ। যিটো গৰুজনীও অলপ দিনৰ পিছত এটা মনুষ্য সন্তান জন্ম দিলে। তাৰ কাণ দুখন গৰুৰ নিচিনা হোৱাৰ কাৰণে নাম দিলে গোকৰ্ণ। আৰু যিটো এই মানুহগৰাকীয়ে ভনীয়েকে আহি দিলে, তাৰ নাম ৰাখিলে ধুন্দকাৰী। দুইটা ডাঙৰ হ'ল, কিন্তু স্বভাৱ কাৰ কেনেকুৱা হ'ব? যাৰ সৃষ্টিতেই যদি খেলি মেলি আছে, সেইটো কেনেকুৱা হ'ব? গতিকে ধুন্দকাৰীৰ তাৰ ব্যৱহাৰ অতি বেয়া হ'ল। আনহাতে গোকৰ্ণ, তেওঁ যিহেতুকে বিপ্ৰৰ প্ৰসাদ পাইছে, ভকতৰ কৃপা পাইছে, অতি শান্ত শিষ্ট হ'ল আৰু আশ্ৰমত গৈ শাস্ত্ৰ অধ্যয়ন কৰি এজন সাধু হ'ল। কিছুদিনৰ পিছত ধুন্দকাৰীয়ে নিজৰ স্বভাৱ ব্যক্ত কৰিবলৈ ধৰিলে। মাক বাপেকক গালি পৰা আৰম্ভ কৰিলে, মানুহক মাৰপিট কৰা আৰম্ভ কৰিলে। বিভিন্ন ধৰণৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বাপেকে ঘৰ এৰি গুচি গ'ল। এদিন মাকক জ্বলি থকা ফলাখৰি আনি পেলাই পিতেকে মূৰত মাৰিলে। মাকে সেইটো দুখ সহ্য কৰিব নোৱাৰি এটা পুখুৰী বা কুঁৱাত জাপ দি পেলাই মাকো মৰি থাকিল। আৰু তেতিয়া ধুন্দকাৰী একদম ৰাজ্য নিজৰ ঘৰ কোনে পায় 5জনী বেইছাক ঘৰলৈ লৈ আহিল। এজনী দুজনী নহয়, 5জনীক আনিলে। এতিয়া 5জনীক পুহিবৰ কাৰণে ধুন্দকাৰী ইমান অৰ্থ নাই, টকা পইচা নাই। গতিকে চোৰ ডকাইত কৰিবলৈ ধৰিলে। আৰু চুৰ কৰোঁতে কৰোঁতে এদিন ৰজাৰ ঘৰত গৈ চুৰ কৰি দিলে। ৰজাৰ ঘৰত যেতিয়া চুৰ কৰিলে, যেতিয়া ৰাজকীয় সম্পদবিলাক আনি ঘৈণীয়েকহঁতক দেখুৱালে, ঘৈণীয়েকবিলাকে ভাবিছে এয়া দেখোন ৰজা ঘৰৰ সম্পদ, চব চিল মোহৰ মৰা আছে। কেনেবাকে ৰজাই যদি গম পায়, ইয়াৰ লগতে আমিও শাস্তি খাম। এইকাৰণে গিৰিয়েক ৰাতি শুই থাকোঁতে বিচনাতে ৰছীয়ে বান্ধি পেলাই জ্বলাই দিলে। আৰু বেশ্যাকীগৰাকী পলাই গুচি গ'ল। তেতিয়া গোকৰ্ণই তীৰ্থ ভ্ৰমণ কৰি আছিল বাহিৰত, ভকতৰ লগত ঈশ্বৰৰ কথা শুনি আছে। তাতেই শুনিলে যে ককায়েকৰ মৃত্যু হ'ল। গতিকে তেতিয়া বৈদিক পন্থা হিচাপে তেওঁ গয়া কাশী য'ত য'ত আছে পুষ্কৰ প্ৰয়াগ, তাত তেওঁ পিণ্ড দান দি পেলাই তাতে ককায়েকৰ হৈ শ্ৰাদ্ধ কৰিলে। কিছুদিনৰ পিছত গোকৰ্ণ ঘৰলৈ আহিছে। ঘৰলৈ আহি পেলাই জেনেৰেলি সন্ন্যাস হোৱাৰ পাছত নিজৰ ঘৰখনলৈ নাযায়, ভিতৰত নোসোমায়। এইটো সন্ন্যাসৰ এটা নিয়ম।
তেওঁ যদিও ভিতৰলৈ সোমোৱা নাই, দুৱাৰটো বন্ধ হৈ, না মাক আছে না বাপেক আছে, বাৰণ্ডাতে সেই নিশাটো কটাইছে। যেতিয়া ৰাতি শুই আছে, তেতিয়া এটা তেওঁ বস্তু দেখিছে, কিবা এটা প্ৰকাণ্ড ৰূপ লৈ পেলাই তেওঁৰ ওচৰলৈ আহে। কেতিয়াবা মহৰ আকৃতি লয়, কেতিয়াবা বিৰাট এটা ভয়ানক জন্তু লয়। তেওঁ কমণ্ডলৰ পৰা পানী ছটিয়াই পেলাই ক'লে, তই কোন, নিজৰ ৰূপত আহ। তেতিয়া তেওঁৰ নিজৰ ৰূপ ধাৰণ কৰিলে ধোনকাৰী, আৰু ক'লে, তোৰ ককাইৰ মই ধোনকাৰী। তই মুক্তি নাপালি নেকি? তোৰ কাৰণে দেখোন আমি ইমান পিণ্ডদান দিলোঁ, শ্ৰাদ্ধ কৰিলোঁ, প্ৰয়াগ, কাশী, গয়া চবতে কৰিলোঁ, তই মুক্তি নাই পোৱা তাৰমানে? কৈছে, মই নাই পোৱা। কিয় নাই পোৱা? এইবিলাকতো নিয়ম মতে, বেদৰ মতে মই কৰিছোঁ। কৈছে, নাই, মই পোৱা নাই। কিয় নাপাওঁ মই গম নাপাওঁ। তই মোক এটা কম, মই বহুত কষ্টত আছোঁ, মোক তই মুক্তি দে মুঠতে। তই কেনেকৈ মুক্তি পাবি? কৈছে, মই কেনেকৈ জানিম? তইহে শাস্ত্ৰ পঢ়িছ, তইহে জানিবি। বুজি পোৱা নাই? তেতিয়া শাস্ত্ৰত আছে যে সূৰ্য ভগৱানে তেওঁক আকাশীবাণী কৰে যে, তই ইয়াৰ হৈ পেলাই 7 দিন 7 ৰাতি ভাগৱত পাঠ কৰ, তেতিয়া সি তোৰ ককাইৰ আত্মাটোৱে মুক্তি পাব। আৰু তেতিয়া গোকৰ্ণই পিছদিনাখন গোটেই গাঁৱৰ মানুহ গোটালে আৰু চবকে ক'লে যে এনেকুৱা এনেকুৱা ঘটনা, মোৰ দাদাৰ আত্মাটোৱে শান্তি পোৱা নাই, মুক্তি পোৱা নাই, গতিকে মোক সূৰ্য ভগৱানে কৈছে যে ইয়াত 7 দিন 7 ৰাতি ভাগৱত কৰিব লাগিব, কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলেহে দাদাৰ আত্মাটোৱে মুক্তি পাব। গতিকে তোমালোকে কি কোৱা? ক'লে, ভাল কথা। নীতি নিয়ম কৰি গোটেই ঘৰ একদম সুন্দৰভাৱে মচি কাচি চব কাপোৰ কানি তিয়াই পবিত্ৰ হ'ল গোটেই গাঁৱৰ মানুহ। আৰু এজোপা গছৰ তলত 7 দিন 7 ৰাতি লগাতাৰ ভাগৱত চলিছে। গোকৰ্ণৰ ককায়েকৰ আত্মাটোক কৈছে যে এডাল বাঁহ দিছে, য'ত 7টা গাঁঠি আছে। 7টা গাঁঠি থকা বাঁহডালত তাক ক'লে, তই ইয়াত থাক, ইয়াত বহ। এদিন ভাগৱত শেষ হোৱাৰ লগে লগে এটা গাঁঠি ফাট খাই যায়, সি অকণমান ওপৰলৈ উঠে। দ্বিতীয় দিনা দ্বিতীয়টো গাঁঠি ফাট খাইছে, তৃতীয় দিনা তৃতীয়টো, চতুৰ্থ দিনা 4 নম্বৰটো, এনেকৈ কৰি 7 দিনত যেতিয়া 7টা গাঁঠি বাঁহটো ফালি গ'ল, তেতিয়া দেখিছে বৈকুণ্ঠৰ পৰা এখন ৰথ আহিছে। 4জন পাৰিষদ আহিছে আৰু গোকৰ্ণৰ আত্মাটো ৰথত লৈ পেলাই যাবলৈ ধৰিছে। তেতিয়া গাঁৱৰ মানুহখিনিয়ে যেতিয়া দেখা পালে, গোকৰ্ণই দেখা পালে, তেতিয়া ক'লে যে, হে দেৱৰ পাৰিষদ, আমিওতো ভাগৱত শ্ৰৱণ কৰিছিলোঁ, তুমি যে এখন ৰথে আনি পেলাই কেৱল গোকৰ্ণকহে নিলা, আমাৰবিলাকৰ কি হ'ব এতিয়া? তেতিয়া কৈছে, শুনাততো তোমালোকে শুনিছা, কিন্তু যিটো একাগ্ৰতা আৰু শ্ৰদ্ধাৰে ধোনকাৰীয়ে শুনিছে, আত্মাটোৱে শুনিছে, তেনেকৈ তোমালোকে নাই শুনা।